হাই ফ্ৰেণ্ডছ, সকলোৰে ভালনে? এতিয়া ৰাতিপুৱা আপোনালোকে চাগে টোপনি মাৰি আছা। মই আকৌ শাক পাচলি আনিবলৈ যাবলৈ হ'ল। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকেও ভালে থাকক, ময়ো ভালে আছোঁ। এতিয়া শাক পাচলি আনিব যাওঁ। বন্ধু বান্ধৱীসকল, এইফালে আমাৰ এটা ডাঙৰ পুখুৰী আছে। এইফালে দেখিছেনে, ইমান ধুনীয়া আমাৰ এটা ভিউ আছে। আছাম ইঞ্জিনিয়াৰিঙৰ এইফালেও এটা ডিপাৰ্টমেণ্ট আছে। এয়া আপোনালোকক দেখি আৰু বন্ধু বান্ধৱীসকল, এইটো হৈছে আমাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্ট হয়। বন্ধু বান্ধৱীসকল, এনেদৰে আপোনালোকক অলপ দেখুৱাই থাকিম মই ইয়াৰ পৰিৱেশবিলাক। এনেদৰে বন্ধু বান্ধৱীসকল, আমাৰ এই আছাম ইঞ্জিনিয়াৰিঙৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টটো আপোনালোকক অলপ দেখুৱাইছোঁ। ৰাতিপুৱাৰ 7টা বজাৰ পৰিৱেশ। এয়া বন্ধু বান্ধৱীসকল, আমাৰ এয়া আছাম ইঞ্জিনিয়াৰিঙৰ এয়া পৰিৱেশবিলাক আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া বন্ধু বান্ধৱীসকল, ইমান ধুনীয়া লাগে আমাৰ ৰাতিপুৱা এই ঠাইডোখৰত। এয়া বন্ধু বান্ধৱীসকল, আপোনালোকক দেখুৱালোঁ। বন্ধু বান্ধৱীসকল, এয়া আমাৰ ইয়াতে আমাৰ আছাম ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টৰ আপোনালোকক এই পুখুৰীটো অলপ দেখুৱাইছোঁ। দেখিছেনে বন্ধু বান্ধৱী, ইমান ধুনীয়া আমাৰ ইয়াত ৰাজহাঁহবিলাক ছাৰবিলাকে ৰাখে আৰু প্ৰত্যেকগৰাকী ছাৰ আৰু ষ্টুডেণ্টবিলাক সকলো মানুহে এই ৰাজহাঁহবিলাকক ইমান মৰম কৰে বন্ধু বান্ধৱীসকল। আৰু ঘৰ ঘৰ যাওঁতে কাষ্টমাৰবিলাকক দিওঁতে আজি ৰ'দো দিছে। এইকেইটা দিন সদায় ৰ'দেই দি আছে আমাৰ কলেজত। সেইটো কাৰণে আমাৰ অসমতে হৈছে কলেজ বুলি নহয়, চৰি মোক ক্ষমা কৰিব। সেইকাৰণে আৰু এতিয়া যাম। বন্ধু বান্ধৱীসকল, ইয়াত পাচলি বিক্ৰী কৰিলোঁ। এইটো আমাৰ ছাৰৰ ঘৰ। এজন আৰু বাইদেউ ছাৰ সকলোকে মই ইয়াতে এইবিলাকতে মই চব্জি বেচি থাকোঁ। এতিয়া চব্জি বেচা হ'ল, মই এতিয়া ঘৰলৈ যাম। এতিয়া বন্ধু বান্ধৱী, বাই বাই। বান্ধৱীসকল, মই এইফালে থাকোঁ। এইটো আমাৰ ভাড়া ঘৰ বন্ধু বান্ধৱী।
আৰু বন্ধু বান্ধৱী এনেদৰে ঘৰ আহি পালোঁ। এতিয়া ৰোৱা চামানবিলাক ইয়াত ৰাখিছোঁ। এয়া বন্ধু বান্ধৱী, খুব ভাগৰ লাগছে শাক পাচলি বেছি আহি। এই ঘৰটোতে ভাড়াত থাকোঁ। দুটা ৰুম আছে, এটা ইফালে আছে আৰু এটা ইফালে আছে। আপোনালোকক এতিয়া ৰুমবিলাক ভিতৰৰ ফালে নেদেখাওঁ, কাৰণ কিয় অচিজিল হৈ আছে বস্তুবিলাক, লাজ লাগে। সেইকাৰণে মই থকা জেগাখিনিকে দেখালোঁ। এয়াই হৈছে মোৰ জীৱিকা। ইয়াৰ পৰাই মই ৰাতিপুৱা ওলাই যাওঁ, গোটেই দিনটো মানুহৰ ঘৰে ঘৰে শাক পাচলি বিক্ৰী কৰি আকৌ আহি এই ঘৰটোতে ৰাতি জিৰণি লওঁ। ৰাতিপুৱা ঈশ্বৰৰ শাস্ত্ৰ বাক্য কওঁ, ফেচবুকত এনেদৰে মোৰ জীৱন ঈশ্বৰে ৰাখি আছে সুন্দৰভাৱে। আৰু ইয়াৰ মানুহখিনি যথেষ্ট মৰম কৰে মোক, অসমীয়া মহিলা শাক পাচলি বিক্ৰী কৰোঁ কাৰণে। আৰু মই বন্ধু বান্ধৱী, মোৰ ঘৰ আচল ঘৰ ভূটান তামোলপুৰত। আৰু তাৰ পৰা মই বিয়া হৈ অলপ টকা পইচা বহুত কষ্ট, সেইটো কাৰণে মই গুৱাহাটীত কাম কৰিব ওলাই আহিলোঁ। আহি মই ইয়াতে লকডাউনত চাইকেল লৈ ঘৰে ঘৰে শাক পাচলি বিক্ৰী কৰিলোঁ। তাৰপিছতে মই সেনেকৈ জীৱনটো মোৰ লকডাউনৰ পৰাই মই শাক পাচলি বিক্ৰী কৰি কিনে এনেকৈ ঘৰে ঘৰে গৈ আমাৰ এই আছাম ইঞ্জিনিয়াৰিঙৰ ইয়াত মই জীৱিকা নিৰ্বাহ কৰি আছোঁ। বন্ধু বান্ধৱীসকল, মোক যদি আপোনালোকৰ ভাল লাগিছে, মোৰ বেপাৰ বিজনেছ চাই কিনে ইউটিউবত মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেলকনিটো আপোনালোকে মোক বজাই দিব। যদি মোৰ 1000 ছাবস্ক্ৰাইবাৰ হয়, মোৰ দৰে দুখীনি অলপ সহায় পালোঁ হয়। আপোনালোকে মোক সহায় কৰিব বন্ধু বান্ধৱীসকল। মই ইমানো লাইক কমেণ্ট শ্বেয়াৰ কৰোঁ আপোনালোকক, কিন্তু মই সেই মেছেজ লিখিব নাজানো, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব বন্ধু বান্ধৱী।